গোটেই কাৰ্বি জাতি বা বেলেগ বেলেগ অন্য যিবিলাকে ইণ্ডিজিনাছ মানুহ আছে ওলাই আহিছে ইয়াত ছাপৰ্ট কৰিছে তো আমিওতো দলৰ ফালৰ পৰা আমাৰ যিটো এটা দলৰ যিটো আমাৰ যিটো প্ৰগ্ৰাম সেইটো ষ্টপ কৰি আমি গোটেই জাতিটো কাৰ্বি আংলঙত যিবিলাক কাৰ্বি জাতিসকলে যিটো প্ৰগ্ৰাম এটা লৈছে যিটো প্ৰটেষ্ট কৰিছে সেইটোত আমি সময় দিম বুলি আমি আমাৰ নিজৰ যিটো দলৰ যিটো প্ৰগ্ৰাম আমি অলপ সময় কাৰণে আমি ষ্টপ কৰিছো তো আমি কাৰ্বি আংলং গোটেই ৰাইজক আমি ক'ব বিচাৰিছো আমি দলৰ ফালৰ পৰা বা লংবক টিমৰ পৰা আমি যিটো কাৰ্বি এটা জাতিয়ে যিটো এটা প্ৰটেষ্ট কৰিছে এই পিজিআৰৰ পৰা যিবিলাক তাতে আছে বসবাস কৰি আছে এই সকলক ইভিকশ্যন কৰিব লাগে বুলি দাবী কৰা প্ৰটেষ্টত আমি তাতে সময় দিম আমাৰ ফালৰ পৰা আমিও তাতে যুঁজিম সেইটো হ'ল তো খেৰণিত বা ফেলাংপিত আমি ফেলাংপি বুলিয়ে কওঁ এইটো খেৰণি নহয় আমাৰ আচলতে ফেলাংপিয়ে হয় ফেলাংপিত যিটো ঘটনা হৈছে আমি প্ৰথমে কম RNSS যিটো সংগঠন আছে এই সংগঠন হৈ পেলাই প্ৰেসিডেন্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰপতি ডাঙৰীয়াক মেমৰেণ্ডাম এটা প্ৰদান কৰিছে তাতে লিখিছে যে পিজিআৰ মাটিত তাতে যিবিলাকে বসবাস কৰি আছে লেণ্ড ৰাইটছটো দিব লাগে বুলি তাতে লিখিছে সেইটোৰ কাৰণে আমাৰ ইয়াত কাৰ্বি আংলং দল সংগঠনে তাতে প্ৰটেষ্ট কৰিছে এই প্ৰটেষ্ট কৰা মানুহসকলকহে কাৰ্বিসকলকে এটেক কৰিছে তাতে তো আমি কণ্ডেম কৰিছো RNSS বা যিবিলাকে জড়িত আছে এইবিলাক মানুহসকলক এটা এৰেষ্ট কৰিছে তা ভাল হৈছে কিন্তু RNSS আমি ক'ব লাগিব সেইটোতো টেৰৰিষ্ট অৰ্গানাইজেশ্যন কাৰণ ফিজিক্যালি এটেক কৰা সেইটোতো নিয়ম নহয় এই গতিকে চৰকাৰ ফালৰ পৰা এইটো বেন কৰিব লাগিব RNSS বুলি যিটো সংগঠন আছে এইটো বেন কৰিব লাগে এইটো এন্টি সোশ্যাল এলিমেন্ট বুলি আমি এইটো ক'ব লাগিব তো এতিয়া কথাটো হৈছে কাৰ্বি আংলং গোটেই ৰাইজে এটা মাত মাতিছে যে পিজিআৰ মাটিত যিবিলাক তাতে বসবাস কৰি আছে মাত্ৰ বিহাৰী জাতি বুলি নহয় তাতে বেলেগ বেলেগ জাতিও আছে আৰু আমি কোনোবা জাতিক আমি ঘিণ কৰা বুলি নহয় আমি নিয়মৰ কথা কৈছো পিজিআৰ নিয়মত যদি আমি চাই তাতে মানুহ মাত্ৰ নন ট্ৰাইবেল বুলিও নহয় ট্ৰাইবেল সকলেই তাতে ঘৰ বনোৱা বা খেতি কৰা এইটো আইন নাই তাত কিন্তু আজি তাৰিখত আমি দেখিছো তাতে পকা ঘৰ বনোৱা খেতি বাতি কৰা আমি দেখিছো এইবিলাক সব ইলিগেল তো গতিকে যিবিলাক তাতে ইলিগেলি সেটেল কৰা আছে 2000 ঘৰে হওক 3000 ঘৰে হওক যিমানে হওক এই গোটেইটো ঘৰ ইভিকশ্যন কৰিব লাগিব সিদ্ধা কথা কৈছো ইভিকশ্যন কৰিব লাগে আমি ওপৰত বা তলত এই যিটো দাবী আছে এইটো ওপৰত নাযাও বা তলত নাযাও সিদ্ধা কথা কৈছো ইভিকশ্যন কৰিব লাগিব আৰু ইভিকশ্যন কৰা যিটো উদ্দেশ্য সেইটোৰ ওপৰত যদি কাউন্সিলে যদি বাধা দিয়ে বা বেলেগ এটা ৰাস্তাত লৈ যায় তেনেহলে 20 তাৰিখ যিটো আলোচনা আছে তাৰ পৰা যদি এটা ভাল কথা যদি নাহে তাৰ পৰা যদি ইভিকশ্যন কৰা কথা যদি নাহে তেনেহলে কাউন্সিলৰ যিটো এসেম্বলি হল আছে হে তাৰ পৰাহে আমি প্ৰটেষ্ট কৰা আমি আৰম্ভ কৰিম তাৰ পৰা ডেমক্ৰেটিক্যালি পিসফুলি আমি তাৰ পৰা আমি প্ৰটেষ্টটো আৰম্ভ কৰিম সিদ্ধা কথা কৈছো বেলেগ নাই ইভিকশ্যন কৰিব লাগিব সিদ্ধা কথা সেইটোৱে হেলান্তিৰ যি ঘটনা হৈছে কিন্তু লোকেল এমএলসি পৱন কুমাৰে আজি পৰ্যন্ত মাতে লোৱা নাই কি ক'ব হেতু ইৰেসপন্সিবল লিডাৰ বুলি ক'ব লাগিব যিটো তাৰিখত তাতে ঘটনা হৈছে সেই স্পটত তেখেত যাব লাগিছিলে তেখেত ঘৰটো ওচৰতে আছে যাব লাগিছিলে মেডিকেল ইমাৰ্জেন্সি কিবা কিবি যদি সেইবিলাকটো এৰেঞ্জমেন্টটো কৰিব লাগিছিলে কিন্তু নিজৰ ঘৰ ওচৰত অন হিউমেনিটি গ্ৰাউণ্ডত তাতে যোৱা নাই মাত্ৰ হিউমেন বুলিও নহয় ৰেসপন্সিবিলিটিও আছে এজন ইলেক্টেড মানুহ আছে যাব লাগিছিলে কিন্তু যোৱা নাই তো আমি ক'ব লাগিব আমি কনডেম কৰিছো তেখেত ইৰেসপন্সিবল লিডাৰ হেতু ক'ব লাগিব এই গতিকে তেওঁ নিজে স্বীকাৰ কৰিব লাগিব ৰাইজৰ আগত স্বীকাৰ কৰিব লাগিব মই নিজৰ যিটো মোৰ যিটো দায়িত্ব হেতু পালন কৰিব নোৱাৰিলো বুলি স্বীকাৰ কৰিব লাগিব পিজিআৰ যিটো ৰিজাৰ্ভ লেণ্ড ৰিজাৰ্ভ মাটিত তাতে
ঘৰ বনোৱা যিটো আৰম্ভণিতে তাতে আঁতৰাই দিব লাগিছিলে সেইটো আইনৰ কথা কৈছে কিন্তু এতিয়া ঘৰ মাটি ইমান তাতে বাঢ়ি গৈছে 2000 ঘৰ মান হৈছে তাতে চৰকাৰৰ স্কিম বিলাকো আছে তাত খেতি কৰাটো পুৰা কৰিছে তাতে আৰু বেলেগ বেলেগ চৰকাৰ মাত্ৰ ৰাস্তা বুলি নহয় বেলেগ বেলেগ অন্যান্য তাতে স্কিম এতিয়া কৰিছে তাতে সেই গতিকে চৰকাৰৰ একদম ডাঙৰ ভুল হৈছে তাতে চৰকাৰৰ ডাঙৰ ভুল হৈছে কিন্তু ভুল কৰিছে বুলি আমি জানিছো ভুল কৰাৰ পিছতো আকৌ ভুল হ'ব নালাগে এতিয়া সেইটো কথা ভুল কৰিছে কিন্তু আগন্তুক দিনত ভুল হ'ব নালাগে সেইকাৰণে কৈছো ইয়াত মাত্ৰ এটা ৰাস্তা আছে ইভিকশ্যন কৰিব লাগিব সেইটো একটা মাত্ৰ ৰাস্তা বেলেগটো নাই